I see him. Where is it? Take it. তিনিচুকীয়া জিলাৰ ডিগবৈত ২৪ জানুৱাৰীৰ পৰা অনুষ্ঠিত প্ৰাইজ মানি বেডমিণ্টন খেলৰ সফল সামৰণি। ডিগবৈ বাপাপুং নবোদয় সংঘৰ উদ্যোগত ২৪ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা সদৌ অসম বেডমিণ্টন প্ৰতিযোগিতাৰ সামৰণি পৰে। অসমৰ বিভিন্ন জিলাৰ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত জুনিয়ৰ এককত বিজয়ী খিতাপ লাভ কৰে তিনিচুকীয়াৰ দীপাংশু ফুকনে আৰু ৰানাৰ্ছ আপ খিতাপ দখল কৰে ডিগবৈ টিপাম ৰোডৰ আদ্ভিক ইয়াদৱে। ছিনিয়ৰ যুটীয়া শাখাত বিজয়ী হয় চাবুৱাৰ শংকৰ কোঁৱৰ আৰু নভা দিহিঙীয়াই। মাকুম বেটেলিয়ন কেম্পৰ বিতুপন সোণোৱাল আৰু বোকাখাটৰ অবিনাশ কলিতাই ৰানাৰ্ছ আপ খিতাপ দখল কৰে। পুৰস্কাৰ বিতৰণ অনুষ্ঠানত নতভূষণ সোণোৱাল, দীপঞ্জয় দাস, ৰাণুমণি কোঁৱৰ শইকীয়া, সুদীপ্তা দত্ত চৌধুৰী, দিলীপ চেতিয়া, ৰুণাশ্ৰী শইকীয়া, তৰুণ চন্দ্ৰ গগৈ, প্ৰণৱজ্যোতি বৰা, দিগন্ত দত্ত, যতীন ফুকন, কুমুদ দত্তকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ৰিপৰ্ট B+ এনি।